নমস্কাৰ বন্ধুসকল, বিশ্বজিৎ ব্লগছ আছামিছলৈ আপোনালোক স্বাগতম জনাইছোঁ। শীতকালত ছাল শুকান আৰু নিস্তেজ হৈ পৰে কিয়? কাৰণ হাইড্ৰেশ্যন আৰু পুষ্টি কম হৈ পৰে। কিন্তু চিন্তা নকৰিব, আজি মই আপোনালোকক ক'ম 5টা ছালৰ অনুকূল খাদ্যৰ বিষয়ে, যি আপোনাক প্ৰাকৃতিক গ্ল' দিব পাৰিব এই শীতকালত। নম্বৰ 1, চুপ। গাজৰ আৰু বিলাহী চুপ বনাওক। ভিটামিন এ আৰু চি আপোনাৰ ছালখন উজ্জ্বল কৰি তুলিব। ৰেচিপি: বিলাহী আৰু গাজৰ মিহলাই উতলাই লওক আৰু আপোনাৰ 10 মিনিটৰ ভিতৰত সাজু হৈ যাব। নম্বৰ 2, বাদাম। দৈনিক 10টা বা আলমণ্ড। ভিটামিন ই ছালৰ আৰ্দ্ৰতা গ্ল' কৰিব। আখৰোটৰ omega-3 পিম্পলছ দূৰ কৰাত সহায় কৰে। নম্বৰ 3, চিডছ। ফ্লেক্সিড প্লাছ চিয়া চিড। omega-3 ৰ পৰা 10 গুণ হাইড্ৰেশ্যন পাব। ইয়াক আপুনি স্মুথিত দিব। নম্বৰ 4, ফল। কমলা প্লাছ ডালিম। কলাজেন বুষ্ট হয় স্কিনৰ আৰু ছালৰ টাইট হয়। নম্বৰ 5, শাক পাচলি। পালেং প্লাছ বিট ডেটক্স কৰে স্কিনক। তেজৰ সোঁত বা প্ৰবাহ বৃদ্ধি কৰে। এটা টিপছ লওক, দৈনিক 2 লিটাৰ পানী প্লাছ খাদ্য আৰু পাওক গ্ল'য়িং ছাল। ইয়াৰ লং ভিডিঅ'টোত সম্পূৰ্ণ ৰেচিপি আৰু বিজ্ঞানসন্মত অধ্যয়নৰ বিষয়ে দিয়া হৈছে। ডেছক্ৰিপশ্যনত আপোনাৰ লিংক দিয়া হৈছে। লাইক কৰিব ভিডিঅ'টো। আপোনাৰ প্ৰিয় খাদ্য কমেণ্টত জনাওক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক বিশ্বজিৎ ব্লগছ আছামিজ চেনেলটো। ধন্যবাদ।